হাই হেল্ল' গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ চাগে আপোনালোক সকলো ভালে কুশলে আছে। আজি পিছে আমাৰ নাটক আছে উত্তৰ গুৱাহাটীৰ খলিহৈত। আৰু খলিহৈলৈ যোৱাৰ আগতে বা তাৰ পিছত কি হ'ল সকলোখিনি ভাবিছোঁ ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাওঁ। পিছে আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে কৰি ল'ব, লগতে বেল আইকনটো বজাই ল'ব যদিহে আপোনালোকে বিচাৰে। আৰু লগতে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব, তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'সমূহ, নতুন জাৰ্ণিসমূহ সকলোখিনি ইনফৰ্মেশ্যন পাই থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আজি আপোনালোকক খুব এটা ধুনীয়া ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ গৈ আছোঁ। মোৰ কাৰণেতো বহুত ধুনীয়া, আপোনালোকেও নিশ্চয় ভাল পাব। আৰু ময়ো পূৰা এক্সাইটেড হৈ আছোঁ কি আছে। বাকী ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাই বাই। আকৌ বেলেগ এটা জাৰ্ণিৰ কাৰণে ওলালোঁ। ঘৰত থকা মজা হৈ গ'ল, এতিয়া আকৌ আমি বেলেগ এফালে যাম। আজি নাটক আছে আমাৰ খলিহৈত, গতিকে এতিয়া তালৈ যাবলৈ ওলাইছোঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। সকলো ভালে থাকক, সুস্থ হৈ থাকক, যাতে মোৰ ভিডিঅ'সমূহ চাই থাকিব পাৰে। সেই ধেমালি কৰিছোঁ দেই। এতিয়া টাটা বাই বাই, মই যামগৈ দেই, তোমাক এৰিলোঁ। পেণ্ডেল আহি পাই গ'লোহি আৰু এয়া হৈছে আমাৰ ৰাজধানী থিয়েটাৰৰ পেণ্ডেল। আৰু আমাৰ জীৱনটোৱে হৈছে পেণ্ডেল এতিয়া। আৰু ইয়াতে ভাল লগা কথাটো হ'ল আমাক আদৰিবলৈ দুইফালে দুজোপা কলগছ, লগতে চাকি বন্তি জ্বলাই থৈছে। এইটো কিন্তু ইমানকেইখন পেণ্ডেল কৰিলেও যদিও ইয়াতে প্ৰথম দেখিলোঁ, খুব ভাল লাগিলে। আৰু তাৰপিছতে এয়া হৈছে আমাৰ ৰাজধানী থিয়েটাৰৰ সম্পাদক পাৰ্থ শৰ্মা। তাৰপিছত এয়া হৈছে আমাৰ ষ্টেজৰ বেক চাইডৰ প্ৰপাৰ্টি, মানে আমাক ষ্টেজৰ যি প্ৰপাৰ্টি লাগে বেক চাইডে কেনেকৈ থয় দেখিছেনে? আৰু এটা কথা আপোনালোকক দেখাই দিওঁ, এয়া হৈছে কণী, মানে কি বুলি কয় চপ, আৰু এয়া ঘুগুনি। খুব মন গ'ল খাবলৈ আৰু এয়া বোলো খাই লওঁ। আগতে বহুত খাইছিলোঁ যিহেতু, এতিয়া আকৌ শেষ হোৱাৰ আৰম্ভ কৰিছোঁ। তাৰপিছতে এয়া ধুনীয়াকৈ মই সাজি কাচি হৈ গ'ল। এতিয়া বোলো ভোকো লাগিছে অকণমান, যিহেতু আহি পাইছোঁহিহে। আৰু পায়েই মানে য'ত থাকিবলৈ দিছে সেইখিনি আপোনালোকক দেখাম, কিন্তু তাৰ আগতে সোনকালে তাৰ পৰা আহিয়ে চিধা মেকআপ লৈ খোৱা বোৱা আৰম্ভ কৰি দিছোঁ। তেতিয়া ষ্টেজ যাম, ষ্টেজত নাটক শেষ কৰি খলিহৈত, আচলতে আমাৰ উত্তৰ গুৱাহাটী খলিহৈত ফালে নাটক চলি আছে। আৰু তাতে ক'ত আছোঁ, কেনেকৈ আছোঁ, কাৰ ঘৰত আছোঁ, সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু পিছে আপোনালোকে ঘুগুনি খাই ভাল পায়নে নাই জনাব। মই কিন্তু ভাল পাওঁ, আগতে বহুত খাইছিলোঁ, মাজতে একেবাৰে অভ্যাসটো নাইকিয়া হৈ গ'ল। আকৌ এতিয়া ভাবিছোঁ যিহেতু গোটেই অসমখন ঘূৰিম আৰু ক'ৰবাত কিবা কিবি খাই ফুৰিম। আপোনালোকক যে কৈছিলোঁ মই নেক্সট পেণ্ডেলটোত ক'ত আছোঁ, খলিহৈ আৰু কাৰ ঘৰত আছোঁ। আৰু ইয়াত এটা স্পেচিয়েল বস্তু আপোনালোকক দেখাম, যিটো মানে মোৰ কাৰণে স্পেচিয়েল। আপোনালোকৰ কাৰণে হয় নে নহয় নাজানো, কিছু লোকৰ কাৰণে হয়, এইটো জানো। কি স্পেচিয়েল বস্তু আপোনালোকক দেখাই আছোঁ। স্পেচিয়েল পিঠা চাওক, এইটো আৰু দেখালোকে চাগে বুজি পাইছে কি হয়। এইফালে বা এইফালে এয়া চাওক, এয়া আৰু এইফালে এয়া। একচুৱেলি কি হয়, এয়া আপোনালোকে এতিয়া দেখি পেলাই নিজেই গম পাইছে যে এয়া হৈছে নেপালী সম্প্ৰদায়ৰ এক পিঠা। মানে তেওঁলোকৰ নেপালী সম্প্ৰদায়ৰ তেওঁলোকৰ যিকোনো উৎসৱ পাৰ্বণত এই পিঠাবিধ নহ'লে নহয়, হয়নে? এই পিঠাবিধ তেওঁলোকৰ লাগেই। আৰু কালি যেতিয়া আহি পেলাই মই গম পালোঁ যে মই এওঁলোকৰ ঘৰত থাকিম, তেতিয়া মোৰ মনটো বিৰাট ভাল লাগিছে, কাৰণ মই এই বস্তুটো খাবলৈ পাম। আৰু ৰাতিয়ে মোক কৈ থৈছোঁ যে মই কিন্তু খাম। আৰু বৌয়ে চাওক ৰাতিপুৱা মই খাবৰ কাৰণে দিছে নাই ইমান সোপা বনাইছে। আৰু লগত এয়া ফেভৰেট তিল আৰু মটৰৰ চাটনি। আৰু এয়া বৌয়ে একদম বনাই আছে ধুনীয়াকৈ, এইজনী বৌ। আৰু এইফালে গেছত কাম কৰি আছে। আপোনালোকৰ মনত প্ৰশ্ন জাগিব পাৰে, কিয় বিস্কুট আৰু লাল চাহ দি থৈ দিলে? পিকচাৰ আভি বাকী হে মেৰে দোস্ত, আ গয়া। এয়া হৈ গ'ল পিঠা আৰু লগতে আছে তিলৰ চাটনি। এইটো চাম, পিঠাটো আহি গ'ল। এইটো পিঠা আৰু লগত এয়া চাটনি।
একদম মজা বিৰাট ভাল লাগে আৰু থেংক ইউ কুচু বুক ইমান ধুনীয়া আশাটো পূৰণ কৰি দিলে আপোনালোকৰ চাগে দেখি লোভেই লাগিছে উপায় নাই লোভ লাগিব আজি কিন্তু বিৰাটেই সুখী মানে এই সুখৰ ভাগ নহয় আকৌ দেই কিয় সুখী কিহৰ কাৰণে সুখী আপোনালোকে নিশ্চয় গম পাইছে মানে হয় পিঠাবিধ খাবলৈ পালোঁ যে সেইটোৱে মোৰ কাৰণে বহুত সুখৰ দিন কিয়নো এনেকুৱা পিঠা পটককৈ খাবলৈ অকণ অসুবিধা বিচাৰি নেপায় বাৰু কিন্তু মোৰ আচলতে ভাগ্যই আছিলে এনেকৈ পিঠাবিধ খোৱাৰ যি নহওক খুব ধুনীয়াকৈ খুব কষ্টৰে আচলতে বৌয়ে মোৰ মনৰ আশাটো পূৰণ কৰে ইমান ধুনীয়াকৈ আৰু বৌয়ে বনাই দিছে ইমানবোৰ খাবলৈ দিছে ভাল পাইছোঁ কাৰণে বহুত খুৱাইছে বৌয়ে একদম আৰু বৌ ভালে থাকক আমি ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ সদায় ধুনীয়াকৈ থাকক আৰু ধুনীয়াকৈ এনেকৈ আমাক পিঠা খুৱাই থাকক ভাল হৈছে না আপোনাৰ ভালেই এয়া ছেকেণ্ড কুটা দেই এক কুটা চলি গ'ল এয়া ছেকেণ্ড কুটা নোৱাৰিছোঁ আৰু দেই ইমানেই খাইছোঁ এতিয়া পেটত নুজুৰিছে তাৰপিছত এতিয়া নোৱাৰোঁ মই খাব বহুত দিছে মানে ভাল পাওঁ বুলি কোৱাৰ কাৰণে বৌয়ে এইখনেই হৈছে মই থকা ঘৰখন যিহেতু ৰাতি সোমাইছিলোঁ সেইকাৰণে দেখুৱাবলৈ নহ'ল এতিয়া দিনত ভিডিঅ' কৰিছোঁ অলপ কিনকিনকৈ বৰষুণ দি আছে আৰু ঘৰখনৰ মানুহবিলাক যে ইমানেই ভাল দুজন ল'ৰা আৰু শিক্ষকৰ ঘৰ আচলতে দেউতাক শিক্ষক আৰু মাক আপোনাকতো বৌজনী দেখুৱাই দিছোঁ ভিডিঅ'ত আপোনালোকে দেখিছেই অৱশ্যে দাদা আৰু ল'ৰা দুজনকহে দেখুৱাবলৈ নহ'ল সিহঁত নাছিলোঁ কলেজ গ'ল যি নহওক ঘৰখনত ইমান ভাল লাগিছে এটা পজিটিভ ভাইব থকা ঘৰ আৰু লগতে ইমানেই ফুল ক'বলৈ ভাষা নাই মোৰ কিন্তু বিৰাট ভাল লাগিলে দেই তাৰপিছত দুপৰীয়া ভাত খাবলৈ হ'ল আৰু ভাতৰ লগত আছিলে এইয়া মেচকা টেঙাৰ তৰকাৰী এখন মাছ বিলাহী ভাত দাইল আৰু এইয়া দাদা বৌ দেখিছেনে দুইজন একদম পাকঘৰত পূৰা লাগি আছে আৰু আমাক ইফালে ভাত দিছে খাবলৈ তাৰপিছতে এয়া চাওক তেওঁলোকৰ ঘৰত মোক চাবলৈ অহা মানুহ আৰু শেষত এইয়া ধুনীয়াকৈ চাহ দিলে ধুনীয়া একাপ গাখীৰৰ চাহ আৰু লগতে এয়া চাওক ঘৰলৈ কেনেকৈ টোপোলা বান্ধি দিছে পিঠা দুটা ভাগ কৰি দিছে এটা মোক খাবলৈ দিছে আৰু এটা ঘৰলৈ দি পঠিয়াইছে আচলতে এনেকুৱা মৰম মানে কেনেকুৱা মৰম আচলতে আপোনালোকক মই ক'ব পাৰা নাই কথাটো ইমান মৰম থাকিলে এনেকৈ মানুহে বস্তু টোপোলা বান্ধি দিয়ে নহয়নে বাৰু বৌজনী ধুনীয়াকৈ সাজি কাচি আছে খুব ভাল লাগিলে ধন্যবাদ বৌ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে এয়া আমাৰ হেপী বাৰ্থডে এয়া আমাৰ হেপী বাৰ্থডে নাটক শেষ কৰি ঘৰলৈ আহিলোঁ কিয়নো 17 ছেপ্টেম্বৰ মানে বিশ্বকৰ্মা পূজাৰ দিনা বাবাটো বাৰ্থডে আছিলে আৰু আহি থাকোঁতেই বাটতে এখন মিঠাই দোকান পালোঁ যিহেতু বিশ্বকৰ্মা বুলি দোকান খোলা আছিলে আৰু ভাগ্য ভাল মই কেক এটাও পাই গ'লোঁ কিন্তু বাবাটোৱে ছাৰপ্ৰাইজটো গম নাপায় সেইকাৰণে ধুনীয়াকৈ কেকটো আনি ৰাতি ছাৰপ্ৰাইজো দিয়া হ'ল আৰু বাৰ্থডে চেলিব্ৰেট কৰা হ'ল যি নহওক আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বাকী খলিহৈত থকা বৌহঁতকো বহুত ধন্যবাদ ইমান ধুনীয়াকৈ দুৰাতি থাকিলোঁ তাত আৰু লাষ্টৰ দিনা অৱশ্যে গুচি আহিবলগীয়া হ'ল বাৰ্থডেটোৰ কাৰণে সকলো ভালে থাকক সুস্থ হৈ থাকক আৰু এতিয়া আমি বাৰ্থডে চেলিব্ৰেট কৰোঁ বাবাটোৰ হৈ বাকী আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব সদায় যাতে বাবাটো ভালে থাকে নিজৰ কামত সদায় আগুৱাই যাব পাৰে লগতে মোকো আশীৰ্বাদ কৰিব যাতে ময়ো ভাল কাম কৰি আপোনালোকক উপহাৰ দিব পাৰোঁ বাকী গোটেই জীৱনটো বুলি নহয় মানে 9 মাহ পূৰা থিয়েটাৰ হৈ যাবগৈ যিহেতু মই বিভিন্ন অঞ্চলত যাম বিভিন্ন জেগাত যাম আপোনালোক সকলোৱে যদি মোক কেনেবাকৈ লগ পাই ক'ৰবাত দেখে মাত এষাৰ দিবলৈ নেপাহৰিব বাকী আমি এতিয়া ভিডিঅ'টো শেষ কৰোঁ আপোনালোক ভালে থাকক টাটা বাই বাই আকৌ লগ পাম